মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগত, যিহেতু কেইদিন পূৰ্বে এই স্থানতে এনেদৰে বহু মূল্যৱান গছ ইতিমধ্যে চোৰাং চিকাৰীয়ে বা দুষ্কৃতিকাৰীয়ে এইদৰে কাটি ইতিমধ্যে তহিলং কৰিছে। বহু মূল্যৱান গছ ইতিমধ্যে চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানত দুষ্ট চক্ৰই এনেদৰে কাটি তহিলং কৰাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আমি যিহেতু আজি আহি উপস্থিত আছোঁ ভিতৰভাগত আৰু কেনেদৰে দুষ্কৃতিকাৰীয়ে এইসমূহ মূল্যৱান গছ কাটি তহিলং কৰিছে মোৰ সতীৰ্থ হয় কেমেৰা পাৰ্চনে দেখাব। এনেদৰে চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ দৃশ্য। যিহেতু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ যিহেতু ইতিমধ্যে বহু পৰিসৰ ভূমি ইতিমধ্যে একাংশ লোকে ইতিমধ্যে দখল কৰিছে আৰু দখলৰ কবলত পৰিছে। তাৰ সমান্তৰালভাৱে যিসমূহ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত থকা যিসমূহ মূল্যৱান গছ ইতিমধ্যে কাটি তহিলং কৰিছে। আৰু এয়া হ'ল ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগৰ পৰিৱেশ। যিহেতু বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে এই এনেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত সোমাই বহু মূল্যৱান গছ ইতিমধ্যে কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। এই বৰ্তমানলৈকে প্ৰশাসন বা বন বিভাগে যি ধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিলে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। কিন্তু প্ৰায় এই উদ্যানখনৰ বহু মূল্যৱান গছ ইতিপূৰ্বে তেওঁলোকে দুষ্কৃতিকাৰীসকলে ইতিমধ্যে কাটি বিভিন্ন প্ৰান্তত তেওঁলোকে সৰবৰাহ কৰাৰ তথ্য যিহেতু প্ৰায় বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈ আহিছিলে। বিভিন্ন সময়ত বন বিভাগৰ এই কাঠসমূহ জব্দ কৰে যদিও তেওঁলোকৰ অজ্ঞাতে বন বিভাগৰ অজ্ঞাতে ইতিমধ্যে দিনে নিশাই যি বনধকযোগ্য চলি আছে। আৰু কেৱল বনধক ধ্বংসই নহয়, চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ যি বনৰীয়া হাতী বিভিন্ন জীৱ জন্তু ইতিমধ্যে তেওঁলোকে চোৰাং চিকাৰী হত্যা কৰাৰ যি তথ্য ওপৰলৈ আহিছে। কেইমাহ পূৰ্বৰে পৰা এই বিশেষকৈ চিৰাং চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও হাতী চোৰাং চিকাৰীয়ে হত্যা কৰি হাতীৰ দাঁত ইতিমধ্যে কাটি লৈ যোৱাৰ উপৰিও এনেদৰে যিসমূহ মূল্যৱান গছ যিসমূহ কাঠৰ ব্যৱসায়ী বা দুষ্কৃতিকাৰীসকলে এনেদৰে কোনো চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ যি মূল্যৱান গছসমূহ এনেদৰে কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। যিহেতু মই এই মুহূৰ্তত চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ উপস্থিত আছোঁ আৰু কেনেদৰে এই বন ধ্বংসযোগ্য চলাইছে তাৰ যি পৰিৱেশ ইতিমধ্যে মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চন দেখুৱাই আছে। ইয়াত চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ দৃশ্য। যিহেতু ইয়াতে ৰুণীখেতা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এই চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগৰ পৰিৱেশ। যিহেতু কিছুদিন পূৰ্বে যি বনভূমি দখলক লৈ একাংশ লোকে ৰুণীখেতা বনাঞ্চলিক কাৰ্যালয় জুই লগাই দি কেনেদৰে তাণ্ডৱ চলাইছিল সেইসমূহ পৰিৱেশ আমি দেখাইছিলোঁ। কিন্তু তাৰ মূল কাৰণটো হ'ল এয়া বন ধ্বংস কাৰ্য। প্ৰতিদিনে ট্ৰেক্টৰ বা যিসমূহ গাড়ীৰে প্ৰতিদিনে এই মূল্যৱান গছ তেওঁলোকৰ বাহনেৰে লৈ যোৱা যি তথ্য পোহৰলৈ আহিছে। কিন্তু কেনেদৰে সম্ভৱ হ'ল এই লোকসকলে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত সোমাই এইসমূহ মূল্যৱান গছ প্ৰায়ে কাটি তহিলং কৰি মূল্যৱান গছসমূহ বহিঃৰাজ্য বা বিভিন্ন ঠাইলৈ ৰপ্তানি কৰাৰ কেনেকৈ পাৰিলে বা বন বিভাগৰ নিৰ্বিকাৰ যি ভূমিকা বন বিভাগে যেনেদৰে তৎপৰ দিব লাগিছে হ'ব লাগিছে কোনো ধৰণৰ তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই। কিন্তু সমগ্ৰভাৱে যিসমূহ জিলা প্ৰশাসনৰ বা যিহেতু ইতিপূৰ্বে এই ৰাষ্ট্ৰীয় উদ্যানখন যিহেতু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হোৱাৰ পিছতে বন বিভাগ বা জিলা প্ৰশাসনে যি ধৰণৰ তৎপৰ হ'ব লাগিছিল বন বিভাগ বা এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ যি ধৰণৰ তৎপৰ হ'ব লাগিছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। এনেদৰে বৃহৎ পৰিমাণ ভূমি ইতিমধ্যে দখলৰ কবলত পৰিছে। কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হ'ব বন বিভাগে। কিন্তু এনেধৰণৰ বন ধ্বংসযোগ্য যদি চলিয়ে থাকে তেনে এটা সময়ত চিৰাং চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানত নামতহে থাকিব, হয়তো বাস্তৱত কোনো বনাঞ্চলৰ ভিতৰত কোনো মূল্যৱান গছ নাথাকিব, যিসমূহ মূল্যৱান জীৱ জন্তু নাথাকিব। যিহেতু চিগনেচলা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰ বিখ্যাত, কিন্তু আজিৰ দিনৰ সোণালী বান্দৰ যি দিনক দিনে তেওঁলোকৰ যি সংখ্যা কমি অহা পৰিলক্ষিত হৈছে। কিন্তু বন বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা ইয়াক লৈ যেনেধৰণৰ তৎপৰ হ'ব লাগিছে কিন্তু আমি সেই তৎপৰ পৰিলক্ষিত হোৱা নাই। স্থানীয় যুৱক বা সতীৰ্থ সাংবাদিক উপস্থিত আছে। যিহেতু এই চিৰাঙৰ চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ এক অন্যতম এক পৰিচয় এই ৰাষ্ট্ৰীয় উদ্যানখনৰ। যিহেতু এই চিগনেচলা ৰাষ্ট্ৰীয় উদ্যান আজি এই চিগনেচলা ৰাষ্ট্ৰীয় উদ্যানত দুষ্কৃতিৰ যি কবলত তেওঁলোকে আজি এনেদৰে বন ধ্বংস বা এফালে বনভূমিৰ যিসমূহ ভূমি দখলৰ কবলত পৰিছে। কি ক'ব এই যে আপুনি সচেতন যুৱক সচেতন সাংবাদিক হিচাপে আজি কি ক'ব? নমস্কাৰ চবলৈ। আজি আমি জাষ্ট মিডিয়াৰ তৰফৰ পৰা আমি চিকনা জেহেলাও ফৰেষ্টটো কেনেকুৱা আছে এইটো আমি জাষ্ট ভিজিট কৰিবলৈ আহিলে। অহাৰ পিছত আমি দেখা পাইছোঁ যে ইয়াত মানে বিৰাট মূল্যৱান গছ আছিলে, ভাল ডাঙৰ গছ আছিলে। সেইটো এতিয়া কাটি চব মানে কিবা কৰি দিলে। তাৰপিছত কাটাৰ কিবাটো মেইন কথাটো হ'ল কি যি জাগাৰ পৰা আহি সেইটো কাটিছে সেইটো মানে বন্ধ কৰিব লাগে ফৰেষ্ট বিভাগে। অসমৰ ফৰেষ্ট বিভাগ মন্ত্ৰী আৰু BTC চৰকাৰ সেইটো মানে লগ লাগি মানে ফৰেষ্টটো ছেভ কৰি
আৰু যিখিনি কিবা হৈছে খালী হৈছে যি গছ কাটিছে সেইটো মানে ভালকৈ ৰাখিব লাগে আৰু কি আৰু এটা ৰিকুৱেষ্টটো হ'ল কি যদি ফৰেষ্ট বিভাগ আৰু গভৰ্ণমেণ্টে লগ লাগি ভালকৈ কিবা কৰে প্ৰটেকশ্যন কৰে সেইটো ফৰেষ্টটো ভালকৈ চলি থাকিব আৰু ফৰেষ্টটো ফৰেষ্টে থাকিব কিন্তু মোৰ ভাবে বহু দিনৰ পৰা এনে বহু অভিযোগ আহি পৰিছে যে কেইবামাহ পূৰ্বে ইতিমধ্যে দুটাকৈ হাতী নিধন কৰা হৈছিল এই স্থানত হাতীসমূহক বিষ খুৱাই হত্যা কৰা হয় এইসমূহ এইসমূহ মূল্যৱান জীৱ জন্তু যদি দিনক দিনে চোৰাং চিকাৰীয়ে হত্যা কৰে বা বন ধ্বংস মূল্যৱান গছসমূহ কাটি যায় এটা সময়ত এই স্থান মৰুভূমিত পৰিণত হ'ব ইতিমধ্যে যথেষ্ট পৰিভূমি ইতিমধ্যে দখলৰ কবলত পৰিছে এইখনক উদ্ধাৰৰ ক্ষেত্ৰতে হওক ৰাষ্ট্ৰীয় উদ্যানখনক বচোৱাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কেনেদৰে দাবী জনাব দাবীটো আমি গভৰ্ণমেণ্টে ৰেছপনচিবল আছে যিহেতু গভৰ্ণমেণ্টে মানে ইনিচিয়েটিভটো ভাল ল'ব লাগে আৰু কামটো কৰিব লাগে কেনেকুৱা প্ৰটেকশ্যন কৰিব লাগে কেনেকুৱা ছেভ কৰিব লাগে সেইটো মানে গোটেইখিনি মানে গভৰ্ণমেণ্টৰ হাতত আছে তাৰ কাৰণে পাব্লিকটো গভৰ্ণমেণ্টে যদি লুজ হৈ যায় দুৰ্বল হৈ যায় সেইটো মানে পাব্লিকটো ইয়াত সোমাই মানে গছবিলাক কাটিবলৈ মানে লাইনত আহি যায় আমি বেছিকৈ গল্ডেন লেংগুৱেজটো দেখি পাই ৰাস্তাত কেতিয়াবা আমি দেউশ্ৰী বা এই দাৰগাৰীত গ'লে আমি ইয়াতে মানে ৰাস্তাত কিবা খোৱা বস্তু আমি দি যায় ছেকেণ্ডত আছে হাতী আৰু চৰাই বহুত দামী দামী চৰাই আছে মানে ইয়াত যদি এইখিনি সময়তে যদি ৰক্ষা নকৰে এটা সময়ত এইখিনি নিশেষ হ'ব এই মূল্যৱান সম্পদসমূহ তাৰ কাৰণে মই ক'লোঁ আগত যেনিবা গভৰ্ণমেণ্টে বেছিকেলি ফৰেষ্ট অঞ্চলটো মানে ভালকৈ ৰাখিব লাগে যেতিয়া ফৰেষ্টটো ভাল থাকে হ'লেহে কিবাটো আমাৰ ফৰেষ্টৰ যিখিনি এনিমেলছ আছে বা যিখিনি ফৰেষ্টত থাকে চব বস্তু ভালকৈ থাকিব এইসমূহ লোক ক'ৰ পৰা আহে কিবা আপুনি গম পায় নেকি জানে নেকি মই মানে বেছিকৈ বাহিৰৰ পৰা অহা বুলি কথা আহি পৰিছে এই লোকসকল আন জিলাসমূহ গোৱালপাৰা ডিমা হাছাও বা এনেদৰে মণিপুৰৰ পৰাও লোক ইয়াতে আহি তেওঁলোকে দখল কৰাৰ অভিযোগ আহি পৰিছে কি ক'ব এই ক্ষেত্ৰত এই লোকসকলৰ ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লোৱা উচিত একচুৱেলি মই শুনিবলৈ পাইছোঁ আৰু মই খবৰ লৈ কেতিয়াবা কাৰ্বি আংলং ছাইডৰ কোনোবা আৰু কোনোবা গোৱালপাৰা ছাইডৰ কোনোবা ওদালগুৰি বাক্সা আৰু লোকেলৰ আছে কিছুমান সেইটো মানে ইয়াত আহি মানে নিজৰ কোনোবা মাটি থাকিলেও মানে নিজৰ মাটি থাকিলেও মানে আৰু আকৌ জংঘলবাৰী আহি গছ কাটি দিয়ে এইটো মানে বন্ধ কৰিব লাগে তাৰ কাৰণে আমাৰ তৰফৰ পৰা মই সেইটো ৰিকুৱেষ্ট কৰিম যেন এনেকুৱা জংঘল কাটা আৰু